Good afternoon to all of you. আজি আমি আকৌ চেম ব্লক 1 ইউনিট 2 হাফ পৰ্চন বাকী আছিলে যিবোৰ ডিষ্ট্ৰিক্ট এণ্ড লোকেল এডমিনিষ্ট্ৰেশ্যন এই তাৰপিছত আৰ্মিৰ এডমিনিষ্ট্ৰেশ্যন পুলিচ এণ্ড লোকেল এডমিনিষ্ট্ৰেশ্যনৰো অলপ বাকী আছিলে এইখিনি আজি আমি কমপ্লিট কৰিম চ' চেপ্টাৰটো আছিলে ব্লক 1 ইউনিট 2 BPSC 133 পেপাৰৰ তাৰপিছত এইখিনিৰ ফাৰ্ষ্টৰখিনি আমি অলৰেডি ডিছকাছ কৰিছোঁ তাৰ উদ্দেশ্যসমূহ পৰিচয় তাৰপিছত মধ্যযুগীয় ভাৰতৰ ৰাজনৈতিক জীৱন মোগল প্ৰশাসন ৰজাৰ ভূমিকা মোগল প্ৰশাসনিক ব্যৱস্থা এইবোৰ অলৰেডি আমি আলোচনা কৰিছোঁ তাৰ মাজত কিছুমান বস্তু যেনেকা তাৰ যি আজিৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যোনখিনি বাকী আছে এইখিনিৰো ছেইম অবজেক্টিভছখিনি একেই হ'ব যিবোৰ মোগল প্ৰশাসনৰ ৰজাৰ ভূমিকা তাৰপিছত মোগল প্ৰশাসনৰ ৰাজনৈতিক পৰ্চন এইখিনি একে পাৰ্টৰ হয় মোগল প্ৰশাসনিক ব্যৱস্থাত ৰাজহুৱা আৰু ন্যায়িক প্ৰশাসন মোগল প্ৰশাসনত আমোলাতন্ত্ৰ সেনা আৰু আৰক্ষীৰ কাম কাজ তাৰপিছত একচুৱেলি মধ্যযুগীয় ভাৰতে প্ৰাচীন ভাৰত আৰু আধুনিক ভাৰতৰ মাজত যি ভাৰতৰ উপমহাদেশৰ ইতিহাসৰ এক দীঘলীয়া সময়ক বুজাইছিলে আৰু 6th চেঞ্চুৰীৰ পৰা 13th চেঞ্চুৰীৰ সময়ত এই মধ্যযুগৰ যোনটো প্ৰাৰম্ভিক কাল হয় সেইটোৱে আৰম্ভ হৈছিলে আৰু সেই সময়তে যিমান তাৰ এই প্ৰশাসনবোৰ আছিলে এই মোগলৰ এডমিনিষ্ট্ৰেশ্যনবোৰ তেতিয়াহে যি অলপ চেঞ্জ হৈছিলে আৰু এইখিনি বেলেগ বেলেগ ৰজাৰ সময়ত অলপ এইফালে নিয়মবোৰ হৈছিলে যদিও কমপ্লিটখিনি চেঞ্জ হোৱা নাই তো চবতকৈ বেছিকৈ ভাল আছিলে যেতিয়া আকবৰৰ সময়কালতে চবতকৈ বেছিকৈ ভাল আছিলে এডমিনিষ্ট্ৰেশ্যনবোৰ চ' মোগল যুগত সমগ্ৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এই চেপ্টাৰটোত কমপ্লিটলি এটা আলোচনা হৈ আছে আৰু তাতে যিবোৰ পলিটিকেল লাইফ আছিলে যেনেকৈ ভাৰতৰ সিহঁতৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসনৰ ওপৰতে আমাৰ ভাৰতৰ যিমান এটা পলিটিকেল লাইফ সেইখিনি আমি গম পাইছোঁ আৰু সেই সময়ছোৱাতে ইছলাম ধৰ্মৰ প্ৰভাৱটো যদিও বেছি দিয়া হৈছিলে কিন্তু আকবৰৰ সময়তে বেছিকৈ তেওঁ বেলেগ ধৰ্মৰ যেনেকৈ হিন্দু ধৰ্ম তেওঁ যথেষ্ট ইম্পৰ্টেঞ্চ দিছিলে আৰু গোটেইবোৰ তেওঁ হেল্পো কৰিছিলে আৰু তেওঁ হিন্দু ধৰ্মকো তেওঁ যথেষ্ট সমান প্ৰাধান্য দিছিলে সেইটোৰ কাৰণে তেওঁ এজনী হিন্দু মহিলাক বিয়াও পাতিছিলে চ' আকবৰৰ সময়তো যথেষ্ট এটা এই সময়ছোৱাত আমি যি দেখিছোঁ উন্নত যথেষ্ট মোগলৰ যি শাসনকালত সেইখিনিতে যথেষ্ট ডেভেলপমেণ্ট হৈছিলে আৰু এটা শান্তিপূৰ্ণ হৈ আছিলে মোগল প্ৰশাসনত আটাইতকৈ সংগঠিত আৰু দীৰ্ঘম্যাদী আছিলে আৰু আনকি আধুনিক সময়লৈকেও আগবাঢ়ি গৈছিলে আকবৰৰ এই প্ৰণালীৰ চবে গোটেইবোৰে সন্মতি দিছিলে মোগল প্ৰশাসনে অধিক কেন্দ্ৰীকৰণ আৰু এক কঠোৰ গাঁথনিৰ অগ্ৰগতি দিছিলে আৰু ৰাজহুৱা জীৱনত স্বাস্থ্য আৰু নৈতিকতাৰ দৰেও সামাজিক দিশবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিলে যদিও কিন্তু এই শাসন ব্যৱস্থাত তেওঁ এইটো এটা দিশ আছিলে যে ইছলামিক ৰাষ্ট্ৰ তেওঁ সৃষ্টি কৰিছিলে কিন্তু তেওঁলোকৰ শাসনকালটো এটা মনলিথিকৰ নিচিনা আছিলে আৰু যি তেওঁৰ এডমিনিষ্ট্ৰেশ্যনত আমি অভাৰঅল সেইদিনাখন আলোচনা কৰিছোঁ যে যি প্ৰভিন্সিয়েল যি আছিলে তাৰ প্ৰভিন্সিয়েলত মেইনলি ৰজাৰে গুৰুত্ব বেছি আছিলে চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত তাৰপিছত তেওঁলোকে চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত তেওঁলোকে দিৱান ৰাজহ আৰু বিত্তৰ দায়িত্ব পাঁচজন মিনিষ্টাৰৰ দৰে চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত ভাগ দিছিলে যেনেকা দিৱান ৰাজহ আৰু বিত্তৰ দায়িত্বত দিৱানক দিছিলে আৰু মীৰ বক্সি সামৰিক বিভাগৰ মুৰব্বী হিচাপে দিছিলে মীৰ খামানক কাৰখানা আৰু দোকানৰ দায়িত্ব ফেক্টৰী এইবোৰ চাই আছিলে তাৰপিছত সদৰত দিছিলে যিমান
ন্যায়িক বিভাগৰ মুৰব্বী আৰু মুহতাছিবক ধৰ্মীয় যিমান দায়িত্ব আছিলে এইবিলাক দিছিলে আৰু ধৰ্মতে মেইনলি তেওঁলোকে কুৰাণকে বেছিকে ফলো কৰি আছিলে সেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত আমি এইখিনি পাইছিলোঁ আৰু প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত পাইছিলোঁ আমি যেতিয়া প্ৰভিন্স বেলেগ বেলেগ কৰা হৈছিলে তেতিয়া আকবৰ জাহাংগীৰ আৰু ঔৰংগজেব তেওঁলোকৰ সময়ত কালত প্ৰদেশটো বেলেগ বেলেগ কৰিছিলে যেনেকা আকবৰৰ টাইমত 15 প্ৰদেশ আছিলে আৰু জাহাংগীৰৰ সময়ত 17 আৰু ঔৰংগজেবৰ সময়ত 21 আছিলে সো তেওঁলোকেও সেম কিছুমান বিষয়সকল মুৰব্বী অধ্যাপক ৰাখিছিলে অধ্যাপক নহয় মুৰব্বী মিনিষ্টাৰ যেনেকা আমি আজিকালি মিনিষ্টাৰ বুলি তেনেকা অধ্যক্ষ হিচাপতে তেওঁলোকে এইখিনি ৰাখিছিলে যেনেকা বিষয় ইম্পৰ্টেণ্ট বিষয়সকল যেনেকা সুবেদাৰ দিৱান সদৰ তাৰপিছত অমিল বক্সি ফৌজদাৰ এনেকা কুতুৱাল ৱাকে নাবিজ কি আছিলে যি সকলোৱে ৰজাৰ লগত তেওঁ গোটেইখিনি সম্পৰ্ক ৰাখিছিলে সো এইখিনি আছিলে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত তাৰপিছত আমি এইখিনিলৈকে আলোচনা কৰিছিলোঁ প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনলৈকে নেক্সট আমাৰ ডিষ্ট্ৰিক্ট আৰু লোকেল এডমিনিষ্ট্ৰেশ্যন সো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনতো সেম তেওঁলোকে জিলা প্ৰশাসনত কি কৰিছিলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত ফৌজদাৰ আৰু কুতুৱালক এপইণ্টমেণ্ট দিছিলে আৰু স্থানীয় প্ৰশাসনত মুকাদ্দম সৰপঞ্চ আৰু দিছিলে সো তেনেকা সিহঁতে কি কৰিছিলে বেলেগ বেলেগ যেনেকা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফৌজদাৰক কোনে এপইণ্টমেণ্ট কৰিছিলে মেইন এম্পায়াৰৰ মানে ৰজা হয় তেওঁহে এপইণ্টমেণ্ট দিছিলে আৰু তেওঁ কণ্ট্ৰল কৰিছিলে সুবেদাৰ মেইনলি সুবেদাৰ যি তেওঁৰ কণ্ট্ৰলত আছিলে কোন ফৌজদাৰজন তেওঁৰ এডমিনিষ্ট্ৰেটিভ হেড আছিলে ডিষ্ট্ৰিক্টৰ ফৌজদাৰী আছিলে এখন ডিষ্ট্ৰিক্টৰ মেইনলি হেড আছিলে আৰু তেওঁৰ দায়িত্ব আছিলে মেইনলি এইবোৰ ল এণ্ড অৰ্ডাৰ এইবোৰ চোৱা আৰু কণ্ট্ৰল কৰা যিবোৰ লোকেল জমিনদাৰ আছিলে সিহঁতৰ এইবোৰ কণ্ট্ৰল কৰা তেওঁ আকৌ কি ফৌজদাৰৰ আকৌ পাৰফৰ্ম কৰিছিলে যে অমিল বুলি আমি পাইছিলোঁ যি প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত সেম তেনেকা ফৌজদাৰে কি কৰিছিলে অমিলকো লুক আফটাৰ কৰিছিলে কিহৰ কাৰণে কালেকশ্যন ৰেভিনিউ কালেকশ্যনৰ কাৰণে যিবিলাক ৰেভিনিউ আছিলে সেইখিনি কালেকশ্যনৰ কাৰণে আৰু ডাইৰেক্টলি তেওঁ ছুপাৰভাইজ কৰিছিল দিৱানৰ ছুপাৰভাইজাৰৰ আণ্ডাৰত ফৌজদাৰ আছিলে দিৱানে মানে লুক আফটাৰ কৰি আছিলে যে ফৌজদাৰ কোন হ'ব ফৌজদাৰৰ কামখিনি ফৌজদাৰে কৰি আছে নে নাই এইখিনি দিৱানৰ ছুপাৰভিশ্যনত আছিলে সো তেওঁ মেইনলি হ'ল ইনচাৰ্জ অফ ৰেভিনিউ ডিপাৰ্টমেণ্ট অফ ডিষ্ট্ৰিক্ট তেওঁ এখন জিলাৰ যি ৰেভিনিউ ডিপাৰ্টমেণ্ট আছিলে কৰৰ তাতে তেওঁক মেইনটেনেঞ্চ দিয়া হৈছিলে ইনচাৰ্জ অফ ৰেভিনিউ মেইনলি সো ফৌজদাৰ মেইনলি আজিকালি আমি যিবোৰ পাটোৱাৰীৰ নিচিনা নহয় ডাইৰেক্টলি বাট সেইখিনি আমি ক'ব পাৰোঁ তেওঁ আকৌ যে অকলে যে এই ৰেভিনিউ কালেকশ্যন কৰিছিলে সেইটো বস্তু নহয় তেওঁ লগতে লোনছো প্ৰভাইড কৰিছিলে আকৌ চবে লোনছবোৰ টাইমলি দি আছেনে বা মেনেজ কৰি আছেনে যিবোৰৰ খেতিয়কসকল আছিলে বা লোন লোৱা মানুহ ফেক্টৰিজ যিবোৰ চলাই আছিলে সিহঁতে মেইনলি এইখিনি গুৰুত্বপূৰ্ণ সহকাৰে গোটেই বস্তুবোৰ চলাব পাৰিছে না নাই এই গোটেইখিনি তেওঁলোকে লুক আফটাৰ কৰিছিলে আৰু তেওঁৰ ৰিপৰ্টছটো সদায় দিৱানক জনাই আছিলে বিকজ তেওঁ দিৱানৰ আণ্ডাৰতে ফৌজদাৰ আছিলে সেইটো কাৰণে যিমান গোটেইবোৰ বস্তুবোৰ আছিলে চব গোটেইখিনি তেওঁ কাক জনাই আছিলে দিৱানক জনাই আছিলে সো তাৰপিছত আমি কুতুৱালক পালোঁ কুতুৱাল জিলা প্ৰশাসনত মানে ডিষ্ট্ৰিক্টত ফৌজদাৰৰ পিছত কুতুৱাল এতিয়া কুতুৱাল তেওঁ আছিলে কি জুডিচিয়েল হেড আছিলে মেইনলি জুডিচিয়েল মেইনলি হেড তাৰপিছত তেওঁৰ কাম সেম তেনেকা আছিলে ৰেছপন্সিবল আছিলে ল আৰু অৰ্ডাৰটো মেইনটেইন কৰা তাৰপিছত তেওঁক মেইনলি ক্ৰিমিনেল কেছবোৰো লুক আফটাৰ কৰিছিলে আৰু লগতে যিবোৰ ফুড গ্ৰেইনছ তাৰপিছত ভুলবশতঃ কিবা যদি কোনোবাই ৱেইট
যে কোনোবাই এক্সপোৰ্ট ইম্পৰ্টতে যদি কোনোবাই ভুল ৱেইট জুখি পেলাই কিবা ছাপ'জ 50 কিলোত 100 কিলো ক'ব পাৰে বা 100 কিলোত 200 কিলো ক'ব পাৰে, এইখিনি তেওঁ মেইনলি চেক কৰি এইটো চেকিঙৰ খবৰটোত তেওঁ আছিলে যে ফুড গ্ৰেইনছবিলাক যিবিলাক কৰৰ এইবিলাক একচুৱেলি ৱেইটবিলাক দি আছেনে নাই, এইখিনিও তেওঁ লুক আফটাৰ কৰি আছিলে। তেওঁ গোটেই মানে নজৰখিনি তেওঁৰ চকু দৃষ্টি কৰি ৰাখিছিলে যে বা কোনোবাই কাকো হেৰি কৰিব নোৱাৰে, লুজাৰ যাতে কোনো একো লুজ কৰিব নোৱাৰে। তেওঁ মেইনলি আৰু এইখিনিও কোতোৱালৰ কাম নাছিলে। লগতে কোতোৱালে কি কৰিছিলে, কিছুমান বস্তু তেওঁ কালেক্ট কৰিছিলে যে মোগল এম্পায়াৰক দিয়ে, ছাপ'জ যিবোৰ আছিলে এই জাজিয়া আৰু জাকাটছ বুলি দুটা বস্তু আছিলে। জাজিয়াটো হ'ল যিবোৰ নন মুছলিমৰ পৰা লোৱা হৈছিলে আৰু জাকাতটো হ'ল মুছলিমৰ পৰা, যিবোৰ ছাপ'জ এটা আৰ্নিং লেভেলৰ পৰা যদি বেছিকে পুৱাৰ যিবোৰ আছিলে সিহঁতৰ এটা আৰ্নিং লেভেল মিনিমাম হয়, ছাপ'জ এইখিনি তেওঁ নিজৰ ফেমিলিটো চলাব খাব পাৰে, ইমানেই আছে। কিন্তু যদি আৰ্নিং লেভেলটো অলপ বেছি হৈ যায় তেতিয়া মুছলিমসকলে এইটোক জাকাত বুলি কৈ থাকে জেনেৰেলি। চ' এইটো জাকাতটো এটা লেভেলৰ ওপৰত যিবোৰ পুৱাৰ নহয় সিহঁতে জাকাতটো দিব লাগিব, আৰু এইখিনিও কোতোৱালে চোৱা মেলা আছিলে। তাৰপিছত মেৰেজ ৰেজিষ্ট্ৰেশ্যন যিবোৰ আছিলে কাম, এইটোও চাৰ্টিফিকেট দিয়া, এইটোও কোতোৱালৰ কাম আছিলে। চ' আৰু জাজিয়াটো নন মুছলিমৰ পৰা লোৱা আছিলে। চ' এইখিনি হ'ল কোতোৱালৰ ইম্পৰ্টেণ্ট কাম আছিলে। তেওঁ গোটেইবোৰত চকু দি ৰাখিছিলে। তাৰপিছত এইখিনিয়ে নহয়, জেনেৰেলি মুছলিমসকলে 5 টাইমছ প্ৰে কৰিব লাগে। ছাপ'জ নামাজ বুলি কৈ থাকে জেনেৰেলি প্ৰেটোক। চ' এই প্ৰেটোক নামাজ তেওঁ সেইটোও কোতোৱালৰ লুক আফটাৰ আছিলে যে সকলোৱে নামাজটো টাইমলি কৰি আছে নে নাই, এইটো কোতোৱালৰ এটা দায়িত্ব আছিলে। সকলোৱে বুলিলে মানে যিবোৰ মুছলিম আছিলে সিহঁতে নামাজটো কৰি আছে নে নাই। চ' তাৰপিছত স্থানীয় প্ৰশাসনৰ এই দুটা আছিলে জিলা মানে প্ৰশাসনত, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত মেইনলি ইম্পৰ্টেণ্ট এই দুটা আছিলে। তাৰপিছত হ'ল লোকেল এডমিনিষ্ট্ৰেশ্যনত এতিয়া মুকাদ্দম আৰু সৰপঞ্চ বুলি আছিলে। মুকদ্দম জেনেৰেলি দ্য ডিষ্ট্ৰিক্টৰ এইটো ডিষ্ট্ৰিক্টত দুটা ভাগত ডিভাইড কৰা হৈছিলে। এটা হ'ল পৰগনাজ আৰু এটা হ'ল ভিলেজ। পৰগনাজ বুলি জেনেৰেলি আমি টাউন, আজিকালি যে টাউন বুলি বুজিব পাৰোঁ, স্মল টাউন, এটা ডিষ্ট্ৰিক্টৰ স্মল টাউন, এটা ডিষ্ট্ৰিক্টত 2টা 3টা 4টা এনেকুৱা সৰু সৰু টাউন থাকিব পাৰে। চ' এইখিনিক আমি বুজাবৰ কাৰণে কৈ আছোঁ, আৰু পৰগনাজ বুলি তেতিয়া বুলি কয় আৰু ভিলেজ বুলি কৈ আছিল। চ' লোকেল এডমিনিষ্ট্ৰেশ্যন এবাৰ এইটো পৰগনাজ। মুকদ্দমে কি কৰিছিলে, ৰিভিনিউবিলাক কালেক্ট কৰা আৰু ডিপজিট কৰা ছেইম ট্ৰেজাৰী অফিচত গৈ, যেনেকৈ আজিকালি ট্ৰেজাৰী অফিচ ছেইম তেনেকুৱা তেতিয়াও কি আছিলে, ট্ৰেজাৰী অফিচ আছিলে। আৰু ট্ৰেজাৰী অফিচত তেওঁ গৈ এইখিনি চেকিং, এইবোৰ ৰেভিনিউবিলাক ডিপজিট কৰা, এইবোৰে আছিলে মুকদ্দমৰ কাম। তাৰপিছত পৰগনা লেভেলতো আকৌ তাতে যিবোৰ আৰু ৰেভিনিউ অফিচিয়েল পৰগনা লেভেলত আছিলে সিহঁতক জেনেৰেলি অমিল আৰু কুনংগ বুলি কয়। জেনেৰেলি কুনংগ মানে মিনছ দ্য পাৰ্চন হু কালেক্ট দ্য লেণ্ড ৰেভিনিউ, তাক কুনংগ বুলি কৈ আছে। চ' এইবোৰৰ বাহিৰেও তাতে কি আছিলে, কাজি অলছো আছিলে, হু চেটেল যিবোৰ লোকেল প্ৰব্লেম হয় বা যিবোৰ অলপ ৰিলিজিয়ন ৰিলেটেড প্ৰব্লেম, এইবোৰ কাজিয়েও কি কৰিছিলে, চল্ভ কৰিছিলে। তাৰপিছত আমি সৰপঞ্চটো চাওঁ নেক্সট। স্থানীয় প্ৰশাসনৰ মুকদ্দমৰ পিছত হ'ল সৰপঞ্চ। সৰপঞ্চ বুলি কওঁতে আমি জেনেৰেলি যি গাঁও পঞ্চায়ত যিবোৰ অলপ চিনিয়ৰিটি বা মুৰব্বী চাই কিনি য়ংগ দিয়ে কেতিয়াবা। চ' সেইটো নহয় যে অকলে মুৰব্বী, চব যাৰ মানে অলপ পাৱাৰ আছে বা যি অলপ এটা ডিচিশ্যন দিব পাৰে,
এনেকা কেইগৰাকী লৈ এটা কি হয় সৰপঞ্চ গঠিত হয় আৰু সেই সৰপঞ্চৰ জৰিয়তে গাঁৱত সৰু সুৰা যিবোৰ বিচাৰ বা প্ৰব্লেম হয় এইবোৰ সলিউশন কৰা হয় তাৰপিছত সৰপঞ্চত আৰু এটা সৰপঞ্চে জেনাৰেলি আৰু কিছুমান বস্তু কালেকশ্যন কৰিব পাৰে যিবোৰ বেলেগৰ ইনকামৰ পৰা সিহঁতক দুজনমান ব্যক্তিক এইটো ভাৰ দি দিয়ে সৰপঞ্চে ওলাই যেনেকা পাটোৱাৰীক ভিলেজত পাটোৱাৰীক দিব আকৌ ভিলেজ পাটোৱাৰী বুলিও ক'ব পাৰো আৰু ভিলেজ একাউণ্টেণ্ট বুলিও ক'ব পাৰো যিসকলে এইটো জমিবোৰ মেজাৰমেণ্ট কৰা বা এইটো এৰিয়াত কিমান টেক্স হ'ল বা ৰেভিনিউ হ'ল এইখিনি হিচাপ কৰি দিয়া চ' দা পাটোৱাৰী মেইনলি কি কৰে এইটো ফাৰ্মছ আৰু একাউণ্টেণ্টবিলাকৰ মেইনটেইনছৰ কৰি দিয়ে জেনাৰেলি তাৰপিছত পঞ্চায়ত অলছ' আছে তাতে পঞ্চায়তবিলাকে কি কৰে জেনাৰেলি ৰেছপনচিবল ফৰ যিমান এৰেঞ্জমেণ্ট আছে এইখিনি দায়িত্ব দিয়া হৈছে পঞ্চায়তত যেনেকা অকলে যে বিচাৰ হওক বা কিবা ভুল হ'ল সেইখিনি কৰা নহয় যিমান তাতে প্ৰব্লেম আছে ছাপ'জ ইৰিগেশ্যন হেল্থ এডুকেশ্যন এইবোৰ ডেভেলপমেণ্টেল প্ৰগ্ৰাম যিমান আছে এইবোৰতো পঞ্চায়তত মেইনলি ৰেছপনচিবল দিয়া হৈছে টু মেইনটেইনছ এইবোৰৰ মাজত টু মেইনটেইনছ দ্য লজ এণ্ড অৰ্ডাৰ তাৰপিছত আমি ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো চাওঁ ৰাজহুৱা প্ৰশাসন যি আছে এইটো ৰাজহুৱা প্ৰশাসনত জেনাৰেলি তাতে কি আছে মেক্সিমাম তাতে তিনিটা এডমিনিষ্ট্ৰেশ্যনত প্ৰায় ইনকামৰ যেতিয়া মোগল ষ্টেট আছিলে মেইনলি তাতে তিনিটা হেৰি দিয়া হৈছিলে লেণ্ড টেনিয়াৰ চিষ্টেম বুলি কওঁ আমি জেনাৰেলি যি জমিনদাৰী চিষ্টেম এটা মহলৱাৰী চিষ্টেম এণ্ড ৰায়তৱাৰী চিষ্টেম জমিদাৰী চিষ্টেমটো মেইনলি ৱেষ্ট বেংগলত ফেমাছ আছিলে আৰু তাৰপিছত চেন্নাইৰ কিছুমান যেনেকা সৰু সৰু টাউন আছিলে এইবোৰতো আছিলে তাৰপিছত মহলৱাৰী যি টেক্স চিষ্টেম এইটোত মেক্সিমাম নৰ্থ ৱেষ্টত আছিলে আৰু যি ৰায়তৱাৰী আছিলে এইটো নৰ্থত ইণ্ডিয়াৰ যি নৰ্থ ছাইড হয় সেইটোতে বেছিকৈ আছিলে চ' ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনত এইখিনি মেইনলি আছিলে যি তিনিটা ছিষ্টেমৰ মাজত বেলেগ বেলেগ ছাইডত এনেকুৱা এইটো ইউজ কৰি আছিলে কৰা হৈ আছিলে আৰু এইখিনি বস্তু মেইনলি ফাৰ্মাৰ্ছ আৰু যি ফাৰ্মাৰ ছেটেলমেণ্টৰ পৰাহে হৈ আছিলে ৰেভিনিউখিনি তাৰপিছত হ'ল জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন চ' এনেকা নহয় যে মোগলসকল নিজেই ৰজা আছিলে ৰজাই যে গোটেইখিনি চলাই দিলে আৰু ফাইনেল হৈ গ'ল তাৰ মাজতো কি আছিলে কিছুমান বিচাৰক আছিলে যেনেকা কাজী এজন বিচাৰক হয় যি আজি যেনেকা আমি কনষ্টিটিউশ্যনৰ আণ্ডাৰতে যিবোৰ আমাৰ জুডিচিয়েল যিবোৰ লেজিছলেচাৰে হওক জুডিচিয়েল এক্সিকিউটিভ এইবোৰ আমাৰ চলি আছে যি আমাৰ ইণ্ডিয়াত গভৰ্ণমেণ্টত চ' ছেইম তেনেকা তেতিয়া কি আছিলে মোগল এডমিনিষ্ট্ৰেশ্যনত কাজী মেইনলি বিচাৰ হৈ আছিলে আৰু তেওঁ মেইনলি তেতিয়া কনষ্টিটিউশ্যন নহয় কোৰাণখনে তেওঁলোকে মেক্সিমাম মানি আছিলে বিকজ মেক্সিমাম তাতে কি হৈছিলে তেতিয়া মুছলিম ৰাষ্ট্ৰ হোৱাৰ দৰে আছিলে বিকজ ৰজাই আৰু গোটেই যেতিয়া মুছলিম হৈ আছিলে তেতিয়া এইখিনি তেওঁলোকে ইম্পৰ্টেঞ্চটো দি আছিলে আৰু চ' নাগৰিক ন্যায় মোগল ৰাজ্যত এই অসামৰিক এইটো জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনত তেতিয়া মোগল ৰাজ্যত যদিও এখন মুছলিম ৰাষ্ট্ৰ হোৱাৰ বাবে নাগৰিক ন্যায়ৰ প্ৰশাসন সম্পূৰ্ণৰূপে কোৰাণৰ উপদেশৰ ওপৰত আধাৰিত জাষ্টিচ চিভিল জাষ্টিচত এইখিনি আছিলে আৰু যি ক্ৰিমিনেল জাষ্টিচ এইবোৰতে আছিলে মেক্সিমাম অপৰাধমূলক গোচৰৰ যি ক্ৰাইম ক্ৰিমিনেল জাষ্টিচত যি আছিলে মেইনলি ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰাটোৱেই আছিলে ইম্পৰ্টেঞ্চ তাৰপিছত সাৰ্বভৌমৰ বিৰুদ্ধে অপৰাধ বুলি
ক্ৰাইম বুলি কোৱা হৈছিলে আৰু বিষয়ৰ বিৰুদ্ধে অপৰাধ এইখিনিও এটা ক্ৰাইম হৈ আছিলে সো ক্ৰাইম এগেইনষ্ট গড ক্ৰাইম এগেইনষ্ট সভাৰেইন এণ্ড ক্ৰাইম এগেইনষ্ট ছাবজেক্ট এই তিনিটা বস্তু তেতিয়া এডমিনিষ্ট্ৰেশ্যন অফ ক্ৰিমিনেল জাষ্টিছত মেইন হৈ আছিলে তাৰপিছত জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনত আমি অলৰেডি ক'লোঁ যে বিভিন্ন ৰজাসকলৰ মাজত বাবৰ হুমায়ুন আকবৰ তাৰপিছত জাহাংগীৰ ঔৰংগজেব শাহজাহান ঔৰংগজেব এইসকল মোগল সম্ৰাট থকাৰ পিছতো যেতিয়া কি হৈছে তেতিয়া তেওঁলোকৰ শাসনকালতো তেওঁৰ এই যি এডমিনিষ্ট্ৰেশ্যনটো অলপ চেঞ্জ হৈ আছিলে বেলেগ হৈ আছিলে সো ইয়াতে আমি জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনত মেইনলি ঔৰংগজেবৰ এডমিনিষ্ট্ৰেশ্যনক বিশেষকৈ উল্লেখ কৰা হৈছে আৰু আকবৰৰ কিয় আকবৰৰ সময়ত চবতকে ভাল হৈ আছিলে আৰু ঔৰংগজেবৰ সময়ত অলপ বেয়া হৈ আছিলে সো এই দুটাই এই চেপ্টাৰটোত অলপ দিয়া হৈ আছে সো ঔৰংগজেবৰ সময়ত কি হৈছিলে মোগল ষ্টেট কমপ্লিটলি কি হৈছিলে এডমিনিষ্ট্ৰেশ্যনটো জাষ্টিচ ষ্টেট চব এইবোৰ ঠিকেই আছিলে কিন্তু কিছুমান বস্তু যে ঔৰংগজেবে কি কৰি আছিলে একতৰফা যেনেকা মুছলিমসকলৰ ছাইডতহে তেওঁ কৰি ছাপোৰ্ট বেছি দি আছিলে কিন্তু আকবৰৰ সময়তে তেনেকুৱা নাছিলে এইটো নহয় যে তেওঁ ঔৰংগজেব অলপ বেছিকে ৰিলিজিয়াছ আছিলে সেইটো কাৰণেই তেওঁ ৰিলিজিয়নেৰে ছাপোৰ্ট কৰি আছিলে যে প্ৰজাসকলৰ এগেইনষ্টত বুলি নহয় তেওঁ অলপ ৰিলিজিয়াছ বেছি আছিলে কাৰণে অলপ নিজেও মানে কি হৈ আছিলে বেলেগ ৰিলিজিয়নৰ কাৰণে অলপ প্ৰব্লেম হৈ আছিলে এইটোৱেই ঔৰংগজেবৰ সময়ত মেইন প্ৰব্লেম হৈ আছিলে সো জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনত এইখিনি আছিলে আমাৰ মেইন তাৰপিছত যিবোৰ এনেকুৱা নহয় যে তেতিয়া কোনো পুলিচ নাছিলে কিবা আৰ্মি নাছিলে বা নেভি নাছিলে এইবোৰ যে নাছিলে আৰু অকলে যে এই ধৰ্মগ্ৰন্থৰ ওপৰতে হৈ পেলাই কাজিয়ে বিচাৰ কৰে তেনেকুৱা নাছিলে সেইবোৰো আছিলে লগত যেনেকা কিবা যুদ্ধৰ সময়তে যি কি বস্তুবোৰ লাগে বা যি গুড়া লাগে বা হাতী এইবোৰ গোটেইবোৰ এৰেঞ্জ কৰা তাৰপিছত সৈন্য সামন্তবোৰ এৰেঞ্জ কৰা এইবোৰো এটা প্ৰব্লেম হৈ আছিলে সো এইবোৰৰ কাৰণেও কি হৈ আছিলে বেলেগ বিভাগৰ বিষয়াসকল আছিলে আৰু তেওঁলোকে এইখিনি বস্তু মেনেজ কৰি আছিলে আৰু গোটেই বস্তুবোৰ মেনেজ কৰাৰ পিছফালে এটাই ৰিজন হৈ আছিলে যে ৱেলফেয়াৰ অফ দ্য পিপল অফ দেট টাইম মানে সকলোৰ ভাল হোৱা সকলোৰ উপকাৰ হোৱা আৰু যাতে শান্তি স্থাপন হয় পুৰা মোগল শাসনৰ সময়ত তাৰপিছত হ'ল আমি আৰ্মি আৰু পুলিচৰ খিনি চাওঁ আৰ্মিৰ সময়ত কি আছিলে মনচাব এতিয়া মনচাব মানে আৰ্মিৰ সময়তে মেইনলি মনচাব বুলি এটা পাৰ্ট দিয়ে এটা ৰেংক দিয়া হৈছিলে একচুৱেলি মনচাব মানে এইটো এপইণ্টেড হৈ আছিলে চিভিলৰ কাৰণেও আৰু মিলিটেৰীৰ কাৰণেও আৰু তাতে 33 কেটাগৰী আছিলে গ্ৰেড আছিলে আৰু মানচাবদাৰৰ মেইনলি তাতে দুটা নাম্বাৰ চিষ্টেম আছিলে এটা আছিলে জাত এণ্ড সৱাৰ তো জাত বুলি কওঁতে কি আছিলে চিপাহীবোৰক বুজাইছিলে আৰু সৱাৰ বুলি কওঁতে হৰ্চ বিলাকক বুজাইছিলে সো মানচাব তেওঁৰ এইটো বস্তু আছিলে জাগিৰৰ জৰিয়তে তেওঁক এটা ধন দিয়া হৈছিলে আৰু তেওঁক যিমান দিনলৈকে এইটো হেৰিডিটি ৱাইজ নাছিলে মানচাব তেওঁ মানে যিমান দিনলৈকে কি কৰিব এইটো স্পেণ্ড এটা নিজৰ প্ৰপাৰ্টি দিয়া হ'ব তেওঁৰ এই প্ৰপাৰ্টিখিনি যদি সাপোজ তেওঁ বহুত ভালকে কাম কৰি আছে আৰু ষ্টেটৰ এম্পায়াৰৰ পৰা তেওঁ কি পাই আছে এক্সচেঞ্জ
গিফ্ট পাই আছে ন, কিবা তেওঁৰ এজ এ চেলাৰী কিবা পাই আছে, সেইখিনি তেওঁ যে জমা হ'ব আৰু এটা কেছ বনাব ফৰ ফিউচাৰ, তেনেকা মানচাবৰ লগত নাছিলে। বিকজ মানচাব ইমান দিনলৈকে জবত থাকিব, ইমান দিনলৈকে তেওঁৰ প্ৰপাৰ্টিখিনি থাকিব, যিমান দিনলৈকে তেওঁ জবত থাকিব। আৰু তেওঁ জবটোৰ পৰা যেতিয়া ৰিলিজ হৈ যাব, তেতিয়া লগে লগে তেওঁৰ পৰা এই পজিশ্যনখিনি লৈ লোৱা হ'ব, আৰু গোটেইখিনি তেওঁ একো তেওঁ ৰাখিব নোৱাৰিব। চ' মানচাবদাৰৰ কাৰণে এইটোৱে চবতকে ভাল আছিলে যে তেওঁ এটা পইচাখিনি কি কৰিব পাৰে, স্পেণ্ড কৰিব পাৰে, নিজৰ কোনোবাৰ কাৰণেই হওক আৰু নিজৰ ফেমিলিৰ কাৰণেই হওক। কিন্তু যদি তাতে যদি ৰিলেটিভৰ কাৰণে হওক, তেওঁ যদি এইখিনি বস্তু তেওঁ নকৰাকে ৰাখি দিয়ে, তেনেহ'লে এই বস্তুখিনি তেওঁ আজিৰ যুগত আমি যেনেকা ৰিটায়াৰ্ড বুলি কওঁ, চেম তেনেকা তেওঁৰ সেইটো কাৰ্যকাল শেষ হোৱাৰ লগে লগে তেওঁক এই বস্তুখিনি ষ্টেটক ঘূৰাই দিব লাগিব। বিকজ মানচাবদাৰী বস্তুটো জেনাৰেশ্যন ৱাইজ তেওঁ নাপায়। সাপোজ তেওঁৰ নেক্সট জেনাৰেশ্যন যি হ'ব, ৰজাৰ যেনেকা ৰজাৰ ল'ৰাহে গৈ আকৌ ৰজা হ'ল, চেম তেনেকা মানচাবদাৰ চিষ্টেমটো কি আছিলে, তেওঁ মানচাব হ'ব, মানচাব নোহোৱাকে তেওঁ ডাইৰেক্টলি ৰিজাইন দিব লাগিব, আৰু তেওঁ যিমান বস্তু বা প্ৰপাৰ্টি তেওঁ পায় এইখিনি চৰকাৰক ঘূৰাই দিব লাগিব। আৰু চৰকাৰে তেতিয়া নেক্সট মানচাব কোন হ'ব, এম্পাৰাৰ হয় বা কিং হয়, তেওঁলোকৰ চৰকাৰ তেতিয়া এম্পাৰাৰ অৰ কিংগে আছিলে, আৰু নেক্সট কোন হ'ব মানচাব, সেইখিনিও তেওঁৰ এম্পাৰাৰ বা কমিটি সিহঁতে এইখিনি বস্তু ডিচাইড কৰিব। চ' মানচাবদাৰটো এইটো এটা মোগল ষ্টেটত বহুত ইম্পৰ্টেণ্ট ৰুল আছিলে, আৰু এই বস্তুটো আকবৰৰ পৰাই ষ্টাৰ্ট হৈছিলে। চ' এজ এই মোগল আৰ্মিবিলাক যিমান লাহে লাহেকে নাম্বাৰিং বেছি হোৱাৰ লগে লগে চলজাৰবিলাকো কি হ'ল, অলপ ইম্পৰ্টেঞ্চ পালে, আৰু তেওঁলোকক ৰিক্ৰুইট কৰা হৈছে যেতিয়া এম্পাৰাৰ ছাইডৰ পৰাই। চ' দ্য আৰ্মি কি কৰে, মুভ কৰিব লাগে, সিহঁতে যেতিয়া মুভ কৰে তেতিয়া বহুত কেইজন এটা গ্ৰুপ হৈ পেলাই এটা চিটিত মুভ কৰে, যাতে সিহঁতে সেইখিনি এৰিয়াটো যুদ্ধ কৰি পেলাই জিকি পেলাই লৈ আহিব পাৰে। চ' এইখিনি চব গোটেইবোৰ মানচাবৰ আণ্ডাৰতে আছিলে। তাৰপিছত মানচাবত আকৌ তাতে কি আছিলে, আৰ্মিৰ যে মানচাবত আৰ্মিৰ মাজত আকৌ তাতে কেইটামান কি আছিলে, ইউনিটছ আছিলে, 5টামান ইউনিটছ আছিলে। এটা ফাৰ্ষ্টৰটো হ'ল কেভলাৰী মানে কি আছিলে, তাতে সিহঁতৰ মোগলৰ লেংগুৱেজত তেতিয়া সিহঁতে কেভলাৰীৰ মাজত দুটা পৰে, এটা হ'ল বাৰ্জিৰ আৰু এটা হ'ল চিলেদাৰ। বাৰ্জিৰ মিনছ হোৱাট, যি বেলেগে তাক ৰজা হওক বা মানচাবে হওক তাক হৰ্চ অথবা এই আৰ্ম যিবিলাক সৈন্য সামন্ত এইবোৰ তেওঁলোকক দিয়ে, তাক আমি বাৰ্জিৰ বুলি কওঁ। আৰু চিলেদাৰ কি আছিলে, যাৰ নিজৰ হৰ্চ আছে আৰু নিজৰ জেগা আছে য'ত তেওঁ কিবা সৈন্য সামন্তক লৈ কৰিব পাৰে, এইখিনি এটা হ'ল চিলেদাৰ। তাৰপিছত নেক্সটটো হ'ল ৱাৰ এলিফেণ্ট। তাতে যুদ্ধত লাগিব কি লাগে, মেক্সিমাম এইবোৰ তেতিয়া কি আছিলে, এটা সিহঁতে যুদ্ধ জয় কৰাৰ এটা উপায় আছিলে কি, হাতী হওক অৰ ঘোঁৰাই হওক, এই দুটা আছিলে এটা তেওঁলোকৰ হাতিয়াৰ মেইনলি, যে এখন যুদ্ধ কৰিবৰ কাৰণে। তাৰপিছত তেওঁৰ যে আৰ্টিলাৰী নেক্সট হ'ল, কেভলাৰীৰ পিছত হ'ল আৰ্টিলাৰী, চিলেদাৰ পিছত ৱাৰ এলিফেণ্ট, তাৰপিছত হ'ল আৰ্টিলাৰী। এইটো এটা হাইয়েষ্ট প্ৰফিচিয়েণ্ট, এইটো চবতকে বেছি হৈছিলে আকবৰৰ সময়ত। আকবৰ যেতিয়া সম্ৰাট আছিলে তেতিয়াহে এই বস্তুটো আৰ্টিলাৰী বুলি এইটো বস্তু চলিছিলে, আৰু তাৰ পিছৰ পৰা এইটো বস্তুটো উইক হৈ গ'ল পুৰা। আৰু এইটো বস্তু ইমানেই উইক হৈছে যেনে ইউৰোপিয়ানৰ লগতো ইউৰোপিয়ান কাণ্ট্ৰিৰ লগতো কি কৰিব নোৱাৰে,
কম্পেয়াৰ কৰিব নোৱাৰে, ইমানে উইক হৈছে। সো এইখিনি আছিলে আৰ্মিৰ মানচাবদাৰ। নেক্সট আমি চাওঁ পুলিচ। পুলিচটোৰ মানে কি? পুলিচ হ'ল মেইনলি আমি ভালকে জানো পুলিচৰ কি কাম, সকলোৱে অলপ হ'লেও জানো। এটা কেঁচুৱা হ'লেও গম পাব যে পুলিচৰ কাম কি, অলপ হ'লেও গম পাব। সো সেইটো সময়তো কি আছিলে? পুলিচ আছিলে। আৰু ইন ৰুৰেল এৰিয়াজ কি আছিলে? পুলিচবোৰ মেক্সিমাম ঘৰতে হেডমেন হৈ বহি থাকে, আৰু যেতিয়া ছুটি হ'ব বা কোনো নাথাকে তেতিয়া সিহঁতে ৰুৰেল এৰিয়াজত মেইনলি পুলিচত কি কৰিব? এইটো ভিলেজৰ যি হেডমেন হয় তাকে চেম পুলিচৰ দৰে বিহেভ কৰা হ'ব, আৰু তাৰ যি সাবঅৰ্ডিনেট ৱাচমেন থাকিব তাৰ লগতে তেওঁক এইটো দেখা শুনা কৰিবৰ কাৰণে দিয়া হ'ব। আৰু চিটিজত মেইনলি কি আছে? কোতোৱাল আছে, যিবোৰৰ মেইন জব হ'ল তাৰ পুলিচখিনি শান্তি সম্প্ৰীতি এইখিনি চোৱা। আৰু পুলিচৰ কাম লগতে যিবোৰে কোনোবাই ৱেইট মেজাৰমেণ্টত যদি অলপ কম বা হেৰি হৈ যায়, সেইখিনিতো পুলিচৰ কাম আছিলে কি এইখিনি লুক আফটাৰ কৰা। সো ডিষ্ট্ৰিক্ট লেভেলত ল আৰু অৰ্ডাৰ ফাংচন গোটেইবোৰ কি আছিলে? এই ফৌজদাৰৰ ইণ্টাৰেষ্টত হৈ আছিলে। সো আৰ্মিৰ ক্ষেত্ৰত আমি যি চালোঁ এতিয়া, আৰ্মিৰ ক্ষেত্ৰত যথেষ্ট এটা ইম্পৰ্টেঞ্চ আছিলে আৰু ডেভেলপো আছিলে তেতিয়া, যি সিহঁতৰ সৈন্য সামন্ত এইবোৰ চোৱা মেলাৰ বা প্ৰচেছবোৰ চোৱাৰখিনি আমি চাইখিনি গম পালোঁ। সো এইটো এটা লং পিৰিয়ড হয় য'ত এনচিয়েণ্ট ইণ্ডিয়াৰ পৰা আৰু মডাৰ্ণ ইণ্ডিয়াৰ মাজত। এনচিয়েণ্ট ইণ্ডিয়া আমি অলপ আগৰ এটা চেপ্টাৰ আছিলে তাতে পঢ়িছিলোঁ, আৰু নেক্সট আমি মডাৰ্ণ এইটো আমি মেডিয়েবল পাৰ্টটো চালোঁ। তাৰপিছত নেক্সট আহিব মেডিয়েবলৰ পিছত ব্ৰিটিছ আহিব। সো ব্ৰিটিছ অহাৰ আগলৈকে আৰ্মিসকলে তেওঁলোকৰ গোটেই যিবোৰ আছিলে তেওঁলোকে যথেষ্ট উন্নত কৰিছিলে। আমি যদি আজিও গৈখিনি হেৰিত চাওঁ, এই দিল্লী বা চেন্নাই এইবোৰত চাউথত গ'লে আমি গম পাম, বা কলকাতাতো এইবোৰত বহুত বস্তু যিবোৰ আছে, ছাপ'জ মোগল এডমিনিষ্ট্ৰেশ্যনৰ সময়ত সিহঁতে কিমান বস্তুবোৰ হিষ্টৰিকেল প্লেচবোৰ বনাইছে, এইবোৰ বস্তুত আমি চালে বহুতখিনি এইখিনি চাব পাৰিম যে সিহঁতে তেতিয়া কি বস্তুৰ এনেকা কলা আকৃতি সিহঁতে অলপ বস্তু এইবোৰ ড্ৰ কৰিছে, যিবোৰ পিকচাৰবিলাক এতিয়াও দিয়া আছে তাতে, যেনেকা সিহঁতে কি বস্তু লৈ যুদ্ধত গৈছিলে বা কি কৰিছিলে। এতিয়া আমি এইখিনি পঢ়িখিনি যদিও এটা মনৰ মাজত যে এইবোৰ বস্তু কেনেকা আছিলে তেতিয়া চাব বিচাৰোঁ, তেতিয়াহ'লে আমি এইটো চাইডত গ'লে আমি দিল্লী বা এইবোৰ চাইডত যথেষ্ট যেনেকা কুতুব মিনাৰ, তাজমহল এইবোৰ চালেও আমি যথেষ্ট বস্তু গম পাম, লালকেল্লা এইবোৰ, যে কেনেকা সিহঁতে তাতে আৰু সৰু সৰু কিছুমান বস্তু আছে এইবোৰত যিবোৰ সিহঁতে কেনেকা যুদ্ধ কৰিছিলে, এইবোৰ এটা ড্ৰ কৰি তাৰপিছত তলোৱাৰ আৰু তলোৱাৰৰ লগত যি ঢাল এইখিনি দিয়া বস্তু ফটো চটো এইবোৰ চালে আমি কেনেকা সিহঁতে ঘোঁৰাৰ ওপৰত উঠি পেলাই বহিছে সেইটোৰো এটা ফটো ধুনীয়াকে দিয়া আছে বা আঁকি দিয়া আছে। এইবিলাক চালেও আমি বহুত বস্তু ক্লিয়াৰ হৈ যায় যে তেতিয়া যুদ্ধবোৰ কেনেকা হৈ আছিলে। চ' আজিৰ যুগত কেনেকা যুদ্ধ হৈ আছে, আজিৰ যুগত আমাৰ মেক্সিমাম যুদ্ধবোৰ যেতিয়া আমি কেতিয়াবা দেখা পাওঁ, এই যেতিয়া কেইদিনমান যুদ্ধ হ'ল হেৰিত ৰাছিয়াত, ইউক্ৰেইনত, এইবোৰত ৰাছিয়াত যেতিয়া আমি টিভিত বা দেখা পাইছোঁ কি নিউজত এনেকা এয়াৰলাইন্সত যেনেকা এইবোৰ এৰোপ্লেন অৰ জেট এইবোৰ পিছফালে কেনেকা কলা কলা বম চম পেলাই জুইৰ নিচিনা এইবোৰ বস্তুত এতিয়াহে এনেকা হৈ আছে, কিন্তু তেতিয়া কি আছিলে লেণ্ডত চব ফিল্ডত হৈ আছিলে যুদ্ধবোৰ, আৰু যোনে যাক খেদি খেদি যিমান লৈ যাব পাৰে সেইখিনি তেওঁৰ নিজৰ হৈ গৈছিলে এৰিয়া। চ' তেনেকা সিহঁতৰ এটা নেচাৰ নিচিনা হৈ গৈছিলে যে আমি এইখিনি আজি দখল কৰিম, এইখিনি আজি কব্জা কৰিম,
এইখিনি আজি আমাৰ হ'ব। সো এইবোৰ বস্তুৰ পৰা আমি বহুত বস্তু ক্লিয়াৰ হৈ যায় যে তেতিয়া যুদ্ধটো কেনেকা এতিয়া যেতিয়া আমি ঘোঁৰা বুলি কম আৰু এলিফেণ্ট বুলি কম ঢাল তলোৱাৰ এইবোৰ বুলি কম তেতিয়া আমি আজি যেনেকা ফ্লাইটত ওপৰত জেট আৰু এই কেমিকেল বস্তু দি বিস্ফোৰক পদাৰ্থ দি এনেকা আজি হৈ আছে তেতিয়াও আছিলে যেনেকা অলপ বাৰুদ চাৰুদ এইবোৰ আছিলে কিন্তু ইমান যে আজি যেনেকা সেইটো বস্তু আমি আজিৰ যুদ্ধটো এই ফটোবোৰ চালে আমি গম পাম তেতিয়া মানে যুদ্ধবোৰ কেনেকা আছিলে আৰু কিছুমান হিষ্ট্ৰী কিতাপত দিয়া আছে যিবোৰ মোগল সাম্ৰাজ্যৰ বিস্তাৰত কিছুমান যেনেকা পিকচাৰ দিয়া আছে এইবোৰ চালেও আমি গম পাম যে সেইটো সময়ত যুদ্ধ বিগ্ৰহ এইবোৰ কেনেকা হৈ আছিলে বা আৰ্মিৰ ইম্পৰ্টেন্স কি আছিলে বা পুলিচৰ ইম্পৰ্টেন্স কি আছিলে মেক্সিমাম এইবোৰ যি এৰিয়াত কি আছিলে চহৰ এৰিয়া আছিলে সেইটো চাইডতে এইবোৰ মেক্সিমাম হৈ আছিলে সো মোগল ৰাজ্যত যদিও এখন মুছলমান ৰাষ্ট্ৰ হোৱাৰ বাবেও নাগৰিক ন্যায় প্ৰশাসন সম্পূৰ্ণৰূপে দিছিলে তথাপিও তাতে যথেষ্ট কি আছিলে এডভান্স যিবোৰ বস্তু আছিলে এইবোৰ আছিলে যুদ্ধৰ কাৰণে হওক বা ন্যায় দিবৰ কাৰণে হওক এইবোৰ বস্তু আছিলে আৰু অপৰাধবোৰক শেষ কৰাৰ কাৰণেও ষ্টেপ বহুত আছিলে সাৰ্বভৌমত যিটো সভাৰেনিটি এইটোৰ কাৰণেও তেওঁলোকে যথেষ্ট কি কৰিছে হেল্প কৰিছে আৰু এই এডভান্স যিবোৰ ডেভেলপমেণ্টৰ কাৰণে বহুত বস্তু এইবোৰ তেওঁলোকে আজি আমি ইণ্ডিয়াত যিমানখিনি মোগলৰ কাৰণে হৈছে সাপোজ যিবোৰ এইবোৰ মহলবোৰ বা যিবোৰ আশ্চৰ্যজনকমূলক বস্তু যিবোৰ আমি দেখিবলৈ পাইছো মোগলে বনোৱা এইবোৰ নাথাকিলে আজি যদি এইবোৰ বস্তু নাথাকিলে হয় তেনেহলে আমাৰ ইণ্ডিয়াখন কেনেকা লাগিলে হয় সেইখিনি আমি এবাৰ যদি ভাবি চাওঁ তেতিয়া আমি বুজি পাম যে মোগলসকলৰ কিমান অৱদান আছে আমাৰ ভাৰতত সো এইবোৰ এটা বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয় তাৰপিছত যিবোৰ এডমিনিষ্ট্ৰেশ্যনৰ যি হওক যদিও কোৰাণক ফ'ল' কৰিছিলে তথাপিও কি আছিলে তাতে গোটেই বস্তুবোৰ আছিলে সাপোজ চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন তাৰপিছত প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন ৰিভিনিউ এডমিনিষ্ট্ৰেশ্যন আৰ্মিৰ এডমিনিষ্ট্ৰেশ্যন মিলিটাৰী এইবোৰ গোটেইবোৰ কি আছিলে সেই সময়তো আছিলে লগত কিন্তু যি মানে কাজিৰ আণ্ডাৰত যি বিচাৰ হৈ আছিলে যিবোৰ হৈ আছিলে এইবোৰ মেক্সিমাম মুছলিম ৰুলত হৈছিলে কিন্তু এইটো নহয় যে সেইটো সময়ত তেনেকা হলে বেলেগ ধৰ্ম সকলে ভালকে জীয়াই থাকিব পৰা নাই তেনেকা নহয় আকবৰ এজন বহুত ভাল আৰু তেওঁ সুদক্ষ আছিলে সো মোগল এডমিনিষ্ট্ৰেশ্যনত এইখিনি আমি ভালকে ক'ব পাৰো যে মোগল প্ৰশাসনত আটাইতকৈ সংগঠিত আৰু দীৰ্ঘম্যাদী আছিলে আৰু বেলেগ যিবোৰ আধুনিক এতিয়া বহুত বস্তু আহিছে বেলেগ যেনেকা ব্ৰিটিছো আহিছিলে মোগলৰ পিছত মোগল এটা সময়সীমা লৈ আহিছিলে তাৰপিছত সময়সীমাটো যোৱাৰ পিছত যেতিয়া ব্ৰিটিছ আহিলে তেতিয়া ইহঁতে কি কৰিলে বহুত বস্তু মোগলৰ যিবিলাক নাইকিয়া কৰি দিলে আৰু তেওঁলোকৰ যিটো সেইখিনিহে ষ্টাৰ্ট কৰিলে আৰু তাৰ পিছৰখিনি আমি অলপ গমেই পাওঁ যে তেনেকা আমি ব্ৰিটিছৰ আণ্ডাৰত পুৰা চাৰ্ভেণ্টৰ নিচিনা আছিলোঁ তাৰপিছত আৰু ব্ৰিটিছক খেদি পেলাই আমাৰ ভাৰতখন এখন স্বাধীন ৰাষ্ট্ৰ বুলি অভিহিত কৰা হ'ল এইখিনি মোগল প্ৰশাসনে অধিক কেন্দ্ৰীকৰণ আৰু এক কঠোৰ গাঁথনিক অগ্ৰাধিকাৰ দিছিলে আৰু ৰাজহুৱা জীৱনতো স্বাস্থ্য আৰু নৈতিকতাৰ দৰে সামাজিক দিশবোৰত প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিলে চৰকাৰৰ কাম কাজ নিয়ন্ত্ৰণ কৰা আৰম্ভ কৰি বিভাগীয় ব্যৱস্থা আৰু বিষয়াসকলৰ ওপৰতো নিশ্চিত কৰা শিৰোনাম এইবোৰো আছিলে তেওঁলোকৰ বস্তু ইম্পৰ্টেণ্ট বস্তু আৰু ইৰাণ আৰু ইৰাকৰ পৰাও আমদানি কৰা হৈছিলে এইবোৰ বস্তু যিটো এখন এইবোৰ তাৰ পৰা আমদানি কৰাৰ কাৰণে কি হ'ল সেইটো কাণ্ট্ৰিৰ লগতো অলপ ৰিলেশ্যন ভাল হৈ গ'ল আৰু এইবিলাক হোৱাৰ কাৰণেই তেওঁলোকে ইণ্ডিয়াতে
অলপ ইছলামিক ৰাষ্ট্ৰ গঢ়ি তুলিব বিচাৰিছিলে কিন্তু মোগলে কি কৰিছিলে এটা তেওঁলোকে মনলিথিক শাসনতন্ত্ৰ গঢ়ি তুলিছিলে সো মেডিয়েবল ইণ্ডিয়াত আমি যিমান চালো এটা লং পিৰিয়ড হয় আৰু ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভত তাৰ যি লিটাৰেচি তেতিয়া কম থাকিলেও এইটোৰ কাৰণে যথেষ্ট ঐতিহাসিক শাসকসকলে যথেষ্ট ইম্পৰ্টেঞ্চ দিছিলে আৰু যি মোগল এডমিনিষ্ট্ৰেশ্যনৰ যেটো ট্ৰেডিশনাল হিচাপত আমাৰ ইয়াতে কৰিব পৰা নাই যেহেতু নেক্সট ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ব্ৰিটিছ যেতিয়া সোমাই আহিলে ইণ্ডিয়াত যি আমি আশা কৰো এটো আমি নেক্সট চেপ্টাৰত হেকিনি আলোচনা কৰিম সো আজি আমি ওভাৰঅল তেনেহলে আমি এইটো চেপ্টাৰত কি পালো এই মেডিয়েবল এডমিনিষ্ট্ৰেশ্যন সিস্টেমত এই ওভাৰঅল চেপ্টাৰটোত আমি মেইনলি কি পালো যে তেওঁ মেইনলি কেইজন আছিলে ৰজা বাবৰ তাৰ পিছত হুমায়ুন দেন আকবৰ দেন জাহাঙ্গীর দেন শাহজাহান দেন ঔরঙ্গজেব এই কেইজন আছিলে এই কেইজনৰ মাজতেও আমি শাসনকাল সবতকে ভাল আছিলে এই আকবৰৰ সময়তে আৰু উইক হৈ গৈছিলে ঔৰংগজেবৰ সময়তে সো এই সময়ছোৱাত কি হৈছিলে সবতকে বেছি ইছলাম ধৰ্মক ইম্পৰ্টেন্স দিয়া হৈছিলে কিন্তু ইম্পৰ্টেন্স এইটো হিচাপত যে বিচাৰ যিবোৰ হৈ আছিলে এইবোৰ কাজিৰ জৰিয়তে হৈ আছিলে যদিও তাতে কি আছিলে আৰ্মি পুলিচ গুটেইবোৰ হৈ আছিলে আৰু কাজিয়ে মেইনলি কুৰাণ ফলো কৰি আছিলে কুৰাণৰ যিবোৰ নিয়ম এইবোৰ সো এই নিয়মবোৰ ফলো কৰাৰ কাৰণে শাসন ব্যৱস্থাও চূড়ান্ত হৈ আছিলে যেনেকা ডাইৰেক্টলি কোনোবাক জুইত পেলাই দিয়া হৈ আছিলে অৰ ডাইৰেক্টলি মাৰি দিয়া হৈ আছিলে সো শাসন ব্যৱস্থা যথেষ্ট ষ্ট্ৰিক্ট আছিলে আৰু এই 7th century লাষ্টৰ ফালে আকৌ মোগল সম্ৰাটসকলে কি কৰিছিলে আৰবৰ লগত ক্লোজ হৈ গৈছিলে এই দুটা কাৰণতে মেইনলি ইয়াতে ইছলামিক এটা পৰছাই যেনেকা আমি ক'ব পাৰো তেনেকা এটা শ্বেডৰ নিচিনা হৈ গৈছিলে যে ৰাষ্ট্ৰখনো ইছলামিক তেতিয়া হৈ আছিলে এই মোগলৰ সময়ত এই দুটা কাৰণত মেইনলি আৰবসকলৰ লগত যেতিয়া তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিলে আৰু নেক্সট হল কাজি আছিলে তেওঁ মেইনলি এইটো কৰিছিলে সো সবৰ আগতে যেতিয়া আমি এইবোৰ বস্তুত আমাৰ যেতিয়া কিছুমান বস্তু যেনেকা আমাৰ এতিয়া কালত যি আৰ্মিৰ যি পজিশন বা পুলিচৰ যি পজিশন এইটোতকে সেইটো সময়ত আৰ্মিৰ বা পুলিচৰ পজিশনটো অলপ স্লো হৈ আছিলে কিন্তু আজিৰ যুগত কুৰাণক ইমান ফলো কৰা হোৱা নাই কিন্তু তেতিয়া কি আছিলে কুৰাণক বহুত ফলো কৰা হৈ আছিলে মানে এজ এ বিচাৰৰ জৰিয়তে যেনেকা এইখন বস্তু কি হ'ব কুৰাণত যি লিখা আছে সেইটোই বিচাৰ হ'ব এইটোই সব ফাইনেল হ'ব সো এই আৰ্মি আৰু পুলিচৰ ক্ষেত্ৰতো সেম তেনেকা আৰু যি চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো যিবোৰ এই আছিলে মধ্যযুগীয় ভাৰতত প্ৰাচীন ভাৰতত বা মিডত এইবোৰ গোটেই মানে তিনিটা ষ্টেপ যিটো মিডিলত আছিলে ইণ্ডিয়া যেনেকা আৰু এনচিয়েন্টত ইণ্ডিয়া যেনেকা আছিলে আৰু এতিয়া ইণ্ডিয়া যেনেকা গোটেইবোৰৰ কি আছিলে এটা বহুত দীঘলীয়া হিষ্ট্ৰী এইবোৰৰ আছে পুৰা আৰু সো ইমান শতিকা ইমান 6th centuryৰ পৰা ষ্টাৰ্ট হৈ পেলাই ইমান চেঞ্চুৰীলৈকে যে কভাৰ কৰিছে মোগল এডমিনিষ্ট্ৰেশ্যনত সেইটো এটা কিবা কম
সহজ কথা নহয়। চ' এই বস্তুখিনি আমি মোগল সাম্ৰাজ্যত সেইদিনাখন আমি আলোচনা কৰিছিলোঁ, ষ্টাৰ্ট হৈছিলে 1526ত, আৰু সেইটো মতেহে মোগল সাম্ৰাজ্য, যিটো ভাৰতৰ মোগল সাম্ৰাজ্য স্থাপিত সিহঁতে ষ্টাৰ্টো হৈছিলে যদি 66 চেঞ্চুৰীত, চ' সিহঁতক 1526 চনতে স্থাপিত হৈছিল বুলি আমি কওঁ। চ' মোগল যুগত সমগ্ৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এই চেপ্টাৰটোত গোটেইখিনি দিয়া হৈছে, যি আমাৰ মনত জাগিব পাৰে কেনেকা মোগল আহি পালে, কেনেকা আজি আমাৰ ভাৰতবৰ্ষখন এখন হিন্দুত্ববাদী আছে, তাতে মেইনলি সেইখনতে কেনেকা তেতিয়া ইমান মুছলিম এখন মুছলিম নিয়মবোৰ বেছিকে ফ'ল' হৈ আছিলে। চ' এইবোৰ ভাবিব যদি যাওঁ আমি, তেনেহ'লে বহুত চেঞ্চুৰী এইবোৰ বেকৱাৰ্ডত আমি গৈ এইখিনি বেকত গৈ গোটেইখিনি পঢ়িব লাগিব। তেতিয়াহে আমাৰ সৰু সৰু যিবোৰ কুৱেশ্যন আনচাৰ এইবোৰো চল্ভ হৈ যাব, যি আমাৰ নিজৰ মনত কুৱেশ্যন হয় যে কেনেকা ইমান কনভাৰ্ট হৈ পেলাই এখন মুছলিম ৰাষ্ট্ৰৰ পৰা কেনেকা পুৰা এখন হিন্দুত্ববাদী ৰাষ্ট্ৰ আহি গ'ল। তাৰপিছত কেনেকা এখন ইমান পাৱাৰফুল সম্ৰাটবিলাক থকাৰ পিছতো কেনেকা ছাডেনলি ইংৰাজসকল অহাৰ লগে লগে এইটো কি হৈ গ'ল, নাইকিয়া হৈ গ'ল পুৰা। চ' এইবোৰ পঢ়িবৰ কাৰণে আমাৰ বহুত জানিব লাগিব আৰু বহুত পঢ়িব লাগিব, নহ'লে আমি এইবোৰ ইমান সৰু সুৰা বস্তু আমি নিজেও ইমান ক্লিয়াৰ নহওঁ। সেইটো কাৰণে এইবোৰ কিতাপৰ জৰিয়তেহে আমি এইখিনি জানিব পাৰিম। চ' মেইনলি আমি যদি হিষ্ট্ৰীৰ কিতাপ ফ'ল' কৰোঁ, তেনেহ'লে হিষ্ট্ৰীটো পাম। আৰু পলিটিকেল চায়েন্সৰ যিহেতু মেডিয়েবল ইণ্ডিয়াত এই ষ্টেজটো শাসন ব্যৱস্থাটো, প্ৰশাসনটো মেইনলি ইণ্ডিয়াৰ লগতে ৰিলেটেড হৈ আছে সেইটো সময়ত, তেনেহ'লে এই বস্তুখিনিৰ কাৰণে আমি যি প্ৰাৰম্ভ হ'ল তেতিয়া সেইটোৰ পৰাহে আমি ওলাই আহিলেহে তেতিয়া আমি গোটেই বস্তুবোৰ জানিব পাৰিম, তেতিয়াহে আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। আদাৰৱাইজ আমি এইখিনি কনচেপ্ট অকলে যে এনেকা লাইন বাই লাইন পঢ়ি কিনি কনচেপ্ট ক্লিয়াৰ হ'ব, সেইটো কোনো ছেটিছফেকশ্যন নাহিব সেইটো কুৱেশ্যনত কোনো। চ' পুৰা ব্যৱস্থাটোত আমি চালোঁ, গোটেইবোৰৰ মাজত চবতকে ইম্পৰ্টেণ্ট কাৰ হৈ আছিলে? দিৱান। চবতকে ইম্পৰ্টেণ্ট কি আছিলে? দিৱান, মীৰ বক্সি, মীৰ চামান, এইবোৰ সদৰ, এইবোৰ ইম্পৰ্টেণ্ট হৈ আছিলে। তাৰপিছত যিবোৰ এইবোৰৰ অফিচিয়েলৰ বাহিৰতো কি আছিলে, তাতে নিউজ ৰাইটাৰো এতিয়া আমি ভাবি থাকোঁ অনলি এতিয়াৰ যুগতে কি আছে, নিউজ ৰাইটাৰ এইবোৰ আছে, কিন্তু নাই, তেতিয়াও আছিলে। তেতিয়া মেইনলি কি আছিলে, নিউজত যিবোৰ হৈ আছে এইবিলাক ৰাইটাৰবিলাকে বেছি হৈ আছে। আৰু নিউজ ৰাইটাৰৰ কাৰণে কি হ'ব লাগিব, তেওঁহে এইটো ল'ব লাগিব মেক্সিমাম, বেলেগক দিব নোৱাৰিব। যি ভাৰটো যাক দিয়া হৈছে সেইটো ভাৰহে তেওঁ লৈ আছিলে, আৰু সেইটো ভাগি তেওঁ চলাই আছিলে। চ' এতিয়া আমাৰ এইটো কমপ্লিট চেপ্টাৰটোত আমি অবজেক্টিভখিনি চাই লওঁ আৰু এবাৰ কি অবজেক্টিভ আছিলে আৰু গোটেই অবজেক্টিভবোৰ আমাৰ আলোচনা হৈছে নে নাই। চ' 1 নম্বৰ অবজেক্টিভত আছে মোগল প্ৰশাসনত ৰজাৰ ভূমিকা। এইখিনি আমি চালোঁ যে মোগল প্ৰশাসনত কেইজন আছিলে ৰজা? বাবৰ, হুমায়ুন, দেন আকবৰ, জাহাংগীৰ, শাহজাহান, ছয়জন টোটেল হৈ আছিলে, সাতজন হৈ আছিলে। চ' মোগল প্ৰশাসনত ৰজাৰ 7জনৰ ভূমিকা আছে। তাৰপিছত মোগল প্ৰশাসনত ৰাজনৈতিক আৰু প্ৰশাসনিকৰ গাঁথনি, দেন মোগল প্ৰশাসনিক ব্যৱস্থাত আৰু ৰাজহুৱা ন্যায়িক প্ৰশাসন, এই গোটেইবোৰৰ ৰজাৰ যি কাৰ্যকাল, এই ৰজাৰ কাৰ্যকালত কি আছিলে, গোটেইবোৰ এইবোৰ যি দিৱান, মুহতাছিব, সদৰ, মীৰ বক্সি, এই গোটেইবোৰ কি আছিলে, ইনক্লুড হৈ আছে।
সো তেওঁলোকেও কি কৰিছিলে মোগল প্ৰশাসনিক ব্যৱস্থাত এইবোৰত যথেষ্ট ৰাজ্যিক আৰু ন্যায়িক প্ৰশাসন পাইছিলে মোগল প্ৰশাসনত আমলাতন্ত্ৰ সেনা আৰু আৰক্ষীৰ কাম কাজ এইখিনি তেওঁৰ মোগল প্ৰশাসনত মেইনলি কাম আছিলে যি সেনাৰ দায়িত্বটো কিয় তেতিয়া সেইটো যুগত কি আছিলে সাডেনলি কৰবাৰ পৰা যুদ্ধ হ'ব জাষ্ট এটা এখন বাতৰি বা এনেকা এখন পেডৰ নিচিনা লেটাৰ পেডৰ নিচিনা এজন কৰ্মচাৰী লৈ আহি ৰজাক দিব তেতিয়া লগে লগে কি হয় তেতিয়া ফোন নাছিলে যে ফোন কৰি পেলাই কৈ দিম লগে লগে হৈ যাব সো তেতিয়াই ৰজাই কি কৰিলে যি তেওঁৰ মুখ্য আছিলে দিৱান বা তেওঁৰ যি মুখ্য তেওঁক মাতি পেলাই লগে লগে এই বস্তুটো তেওঁলোকে সলভ কৰি দিলে সো মোগল প্ৰশাসনিক ব্যৱস্থাত এইখিনি ৰাজহ আৰু ন্যায়িক প্ৰশাসনত তাৰমানে ইম্পৰ্টেণ্ট আছে দেন মোগল প্ৰশাসনত আমলাতন্ত্ৰ সেনা আৰু আৰক্ষীৰ কাম কাজো আছিলে সো এই গোটেইবোৰ আমি চালো যে মোগল প্ৰশাসনত এইবোৰ আমাৰ অবজেক্টিভ এইটো চেপ্টাৰত এইখিনি আমি আলোচনা কৰিলো অলৰেডি তাতে সাপোজ কিছুমান ফেক্টৰিজ আছিলে যিবোৰত ইনকামৰ কাৰণে যিবোৰ বস্তু যেনেকা লাগিছিলে এইবোৰ বস্তু নাই তো সাপোজ তেওঁলোকে কি কৰিছিলে তেতিয়া লগে লগে ৰজাকহে জনাব লাগে ৰজাক নজনাকে ডাইৰেক্টলি তেওঁলোকে তেওঁৰ ওপৰত যোন আছে তেওঁক জনাই দিলে তেতিয়া নেক্সট তেওঁৰ ওপৰত যোন আছে তেওঁক জনালে তাৰপিছত নেক্সট তাৰ ওপৰত যাৰ আছে তেওঁৰে এইটো জনাই কিনি গোটেইবোৰ এটা সলিউশন বা সলভ প্ৰক্ৰিয়াত মানে সিস্টেমেটিক্যালি হৈ আছিলে মই এইখিনি বুজাব বিচাৰি আছো যে আজিৰ যুগত যেনেকা বস্তুখিনি আমাৰ বস্তুখিনি ধুনীয়া হৈ আছে আৰু সিস্টেমেটিক চলি আছে সেম তেনেকা মোগল প্ৰশাসনৰ সময়তো যদিও ৰাজাৰ আন্ডাৰত আছিলে কিন্তু যথেষ্ট কি আছিলে প্ৰশাসনত আৰু যথেষ্ট পিসফুল হৈ আছিলে সো এইখিনিত আমি আজি প্ৰভিন্সিয়েলৰ চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত এইখিনি পালো দিৱান মীৰ বক্সি মীৰ সামান দেন সদৰ মুহতাসিব এইখিনিত তাৰপিছত নিউজ ৰাইটাৰে কমেণ্ট যিবিলাক বস্তু কমেণ্ট কৰিব এইখিনি বস্তু কোনে তেওঁ যে বনাই এইটো এটা কমেণ্ট কৰিব তাৰ আগতে কি কৰিব লাগিব তেওঁৰ ৰজাৰ ওচৰত পৰা এইখিনি চেক কৰাব লাগিব যে গোটেইখিনি হৈ আছে নে নাই এইখিনি এটা কৰাব লগা আছিলে তাৰপিছত প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনতো সেম আছিলে এইবোৰ বস্তু কি গোটেই যিবোৰ লোকেল এডমিনিষ্ট্ৰেশ্যনত আছিলে যেনেকা আজিৰ যুগত কি হয় মিউনিচিপাল বোৰ্ড বা পঞ্চায়ত ৰাজ তাৰপিছত গ্ৰাম পঞ্চায়ত তাৰপিছত এইবোৰৰ নিচিনা সেইটো সময়তে কি আছিলে যেনেকা সৰপঞ্চ এইবোৰ হৈ আছিলে মই জাষ্ট কম্পাৰেটিভলি বুজাব বিচাৰি আছো আজিৰ যিবিলাক একচুৱেলি আপোনালোকে জানে যে এইবোৰ বস্তু সাপোজ আজিৰ হেড অফিচ টাউনৰ হেড অফিচ ক'ত হ'ব যি টাউনৰ যিবিলাক মুখ্য আলোচনা ক'ত হ'ব মিউনিচিপাল বোৰ্ডত হ'ব সেম তেনেকা সেইটো সময়তো সেইটো সিহঁতৰ এইটো এৰিয়া আছিলে যে অমুক আছিলে অমুকে এইটো কৰিব সাপোজ আৰু তাতে কি আছিলে মেইনলি মীৰ বক্সিতো কৈছিলো নেকি ইয়েছ সো মীৰ বক্সি আমি চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত আলোচনা কৰিছিলোঁ তাৰপিছত সেইটো মোগল এডমিনিষ্ট্ৰেশ্যন তাৰপিছত চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত ৰুল অফ কিঙৰ পিছত চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত দিৱান মীৰ বক্সি এইখিনি দিৱান তেওঁ ৰাজহ আৰু বিত্তৰ দায়িত্ব মীৰ বক্সি আছিলে সামৰিক বিভাগৰ মুৰব্বী আৰু মীৰ সামান আছিলে কাৰখানা আৰু দোকানৰ দায়িত্বত তাৰপিছত সদৰ আমাক যিবোৰ ন্যায়িক বিভাগৰ মুৰব্বী হয় এইখিনিৰ আছিলে তাৰপিছত মুহতাসিব যেনে ধৰ্মীয় কৰ্তব্য সো এইবোৰ বেলেগ বেলেগ কৰ্তব্য কৰিবৰ কাৰণে এই চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ অলৰেডি যিবোৰ ইয়াতে দিৱান কিন্তু আমি এইখিনিও পাইছো যে দিৱান কি আছিলে
বহুত যিবোৰ বস্তু এই প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন নহয়, যি ফাৰ্দাৰ নেক্সট আছিলে এই প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনৰ নেক্সট ডিষ্ট্ৰিক্ট আৰু লোকেল এডমিনিষ্ট্ৰেশ্যন। এইবোৰতো কি আছিলে, এতিয়া চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত দিৱান যেনেকা ৰাজহুৱা আৰু বিত্তৰ দায়িত্ব ছেইম, এই দিৱানজন কি আছিলে ডিষ্ট্ৰিক্ট এণ্ড লোকেল এডমিনিষ্ট্ৰেশ্যনতো অলপ দায়িত্ব আছিলে দিৱানৰ, ৰাজহুৱা আৰু বিত্তৰ দায়িত্ব। তাৰপিছত নেক্সটটো আছিলে এই সামৰিক বিভাগৰ মীৰ বক্সি। ছেইম মীৰ বক্সিটোও ডিষ্ট্ৰিক্ট আৰু লোকেল এডমিনিষ্ট্ৰেশ্যনৰ চেন্ট্ৰেল মীৰ বক্সি লোকেল চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ দায়িত্বত। তাৰপিছত এই জুডিচিয়েল যিবোৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আছিলে ফৌজদাৰ, দেন কোতোৱাল, দেন লোকেল এডমিনিষ্ট্ৰেশ্যনৰ মোকদ্দম, এইখিনি মোকদ্দম এণ্ড কোনটো আছিলে মোকদ্দমটো আছিলে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত। চ' গোটেই ৰাজ্যখনতে কি আছিলে যিবিলাক প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত সুবেদাৰ, দিৱান, দিৱানটো ইয়াতে আছে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন, আকৌ চেন্ট্ৰেলতো আছে। তো মেইনলি কি আছিলে দিৱান, আমি দিৱানৰ ইম্পৰ্টেণ্ট ৰুলখিনি চাইছোঁ। মই আজি আপোনালোকক এটা হোমৱৰ্ক দিওঁ, আপোনালোকে গৈ কিনি দিৱানৰ যে কোনটো কোনটো ভাগত দিৱানৰ লাইন বাই লাইন পাই যাব আপোনালোকে, দিৱানৰ কোনটো কোনটো পাৰ্টত ভাগ আছিলে এইখিনি ওলাই ল'ব, এটা লিষ্টৰ নিচিনা বনাই। দিৱানৰ সাপোজ চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনতো আছিলে, প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনতো আছে দিৱান, দেন জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন আৰু হেৰিত লোকেল এডমিনিষ্ট্ৰেশ্যনতো দিৱানে কিছুমান বস্তু চাই আছিলে যিবোৰ দিৱানৰ আণ্ডাৰত হৈ আছিলে। জাষ্ট দিৱানে মানে মেনেজমেণ্ট নহয়, জাষ্ট আই টু আই জাষ্ট চেক কৰি আছিলে যে ফৌজদাৰে হওক বা সুবেদাৰ এইখিনি বস্তু অমিলে হওক, এইখিনি যে পাৰফেক্টলি হৈ আছে নে নাই, লিষ্টটো ঠিককে আহি আছে নে নাই, এই বস্তুটোৰ কাৰণে এবাৰ আপোনালোকে ছেপাৰেটকে চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ দিৱানৰ ৰুলখিনি এটা হোমৱৰ্ক দিলোঁ মই, ছাপোজ 15টা লাইন লিখি ল'ব দিৱানৰ এগেইনষ্টত, দিৱান কোনটো কোনটো ভাগত, মোগল এডমিনিষ্ট্ৰেশ্যনৰ দিৱানৰ পাৰ্ট কোনটো কোনটো ভাগত আছে এইখিনি। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনতো ছেইম, ফৌজদাৰ, কেতোৱাল, স্থানীয় প্ৰশাসন, মোকদ্দম, সৰপঞ্চ, ৰাজহ প্ৰশাসনত বেলেগ। তেনেহলে আমি ফৌজদাৰ এণ্ড কোতোৱাল এইটো হ'ল ডিষ্ট্ৰিক্টৰ আণ্ডাৰত, আকৌ মোকদ্দম এণ্ড সৰপঞ্চ এইখিনি হ'ল লোকেল এডমিনিষ্ট্ৰেশ্যনত, যেনেকা আজি আমাৰ মিউনিচিপেল বৰ্ড, দেন গ্ৰাম পঞ্চায়ত, দেন সব টাউনতে আজি মিউনিচিপেল বৰ্ড আছে। চ' মিউনিচিপেল বৰ্ড কি কৰে, টাউনটোৰ যি দেখভাল সেইখিনি মিউনিচিপেল বৰ্ডত, আৰু গাঁৱত যিবোৰ প্ৰব্লেমবিলাক চল্ভ কৰিবৰ কাৰণে তাক সৰপঞ্চ বা গ্ৰাম পঞ্চায়ত বুলিও ক'ব পাৰোঁ আমি, আজিকালি গ্ৰাম পঞ্চায়তে হৈ আছে এতিয়া। চ' এইখিনি আছিলে ডিষ্ট্ৰিক্ট এণ্ড লোকেল এডমিনিষ্ট্ৰেশ্যনত। তাৰপিছতো আমি আকৌ জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনত পালোঁ এই যি বস্তু কাজিক পাব লাগিব, আৰু কোৰাণৰ যিবোৰ নিয়ম আছিলে এইখিনি কাজিয়ে ফ'ল' কৰি আছিলে। যেতিয়া তাৰমানে কি হ'ল এই বস্তুখিনি কিছুমান বেলেগ ৰিলিজিয়নৰ কাৰণে এইটো যেতিয়া কোৰাণৰ নিয়মবোৰ দিয়া হয় সেই বস্তুত বেলেগ ৰিলিজিয়নৰ কাৰণে, তেতিয়া অট'মেটিকেলি এইটো এটা বেয়া বুলি আমি ক'ব পাৰোঁ। বিকজ যিমানে যি হওক সকলোৱে নিজৰ ধৰ্ম আৰু ৰিলিজিয়নক ৰেচপেক্ট কৰে। চ' সেইটো কাৰণে এইটো বস্তু তেতিয়া জোৰ জবৰদস্তিও কাৰোৰ ওপৰত দিয়া নাছিলে যে নাই এইটো কৰিবই লাগিব। ইছলাম ধৰ্মৰ কামখিনি মোগল যেতিয়া মোগল সাম্ৰাজ্যৰ কানুন এইখিনি চলি আছিলে,
সো এইখিনিয়ে আজি আমি যথেষ্ট গোটেইখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ মই এই চেপ্টাৰৰ গোটেইখিনি শেষ হ'ল। আৰু মোগল এডমিনিষ্ট্ৰেশ্যনৰ পিছত আমি নেক্সট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট কৰিম নেক্সটৰ ক্লাছত। চ' আপোনালোকে এইটো ফ'ল' কৰিব, চেপ্টাৰখিনি আকৌ এবাৰ পঢ়ি ল'ব এডমিনিষ্ট্ৰেশ্যনটো ভালকৈ। আৰু এইখিনি আমি আজি ক্লাছটো শেষ কৰিছোঁ। নমস্কাৰ।